নমস্কাৰ। আমাৰ 16th বা 16ষষ্ঠ 16 সংখ্যক অসম বিধানসভা বাবে নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আমি মিত্ৰজোঁট আমি নিৰ্বাচনৰ বাবে আমি প্ৰস্তুত হৈছো। ইয়াৰ লগত সৰু বৰ বহু সংখ্যক বিভিন্ন ৰাজনৈতিক সংগঠন আমাৰ লগত জড়িত হৈ আছে। আমি এক ৰামধেনু সদৃশ মিত্ৰতাৰে এই নিৰ্বাচনৰ বাবে সাজু হৈছো আৰু নিৰ্বাচন ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে আমাৰ নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ এক জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি প্ৰত্যক্ষ কৰিছো যে এতিয়ালৈকে হৈ যোৱা জন আশীৰ্বাদ যাত্ৰাত লাখ লাখ লোকে অংশগ্ৰহণ কৰি তেখেতক আশীৰ্বাদেৰে উপচাই পেলাইছে আৰু সকলোকে জনাবলৈ পাই সুখী। অহা কালি 5 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধেমাজি জিলাত আহি উপস্থিত হ'ব আৰু ধেমাজি জিলাখনৰ গোগামুখৰ পৰা আৰম্ভ কৰি মুৰকং চেলেক বা জোনাইলৈকে 129 কিলোমিটাৰ পথ তেখেতে কালি দিনটোত পৰিক্ৰমা কৰিব। এই পথছোৱা যথেষ্ট দীঘলীয়া হোৱাৰ কাৰণে আমি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাটো তাৰ এক কাৰ্যক্ৰম আমি ইতিমধ্যে প্ৰস্তুত কৰিছো। অহা কাইলৈ 9:15 আমাৰ লখিমপুৰ ধেমাজি জিলাৰ সীমা সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত তেখেতৰ হেলিকপ্টাৰ অৱতৰণ কৰিব আৰু তাৰ পাছতে আমাৰ লখিমপুৰ ধেমাজি সীমাৰ পৰাই তেখেতৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আৰু গোগামুখ চহৰখন তেখেতে 45 মিনিট সময় আমি ৰাখিছো। এই 45 মিনিট সময় ধৰি তেখেতে গোগামুখ চহৰত জনসমুদ্ৰৰ মাজেৰে তেখেতে আশীৰ্বাদ যাত্ৰা হ'ব। ইয়াৰ পাছত তেখেতে গাড়ীৰে ধেমাজি লগতলৈকে আহিব আৰু ধেমাজিতো ঠিক তেনেধৰণে 45 মিনিট সময় তেখেতে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। তাৰ পাছত নেক্সট পইণ্টটো আছে আমাৰ চিচি বৰগাঁও, তাতো 45 মিনিট সময় ৰখা হৈছে। তেখেতে জন আশীৰ্বাদ যাত্ৰা চিচি বৰগাঁৱত কৰিব। পৰৱৰ্তী স্থান ৰখা হৈছে কোলাজান, য'ত চিচি বৰগাঁৱৰ মূলতঃ জোনাই সমষ্টিৰো একাংশ ৰাইজে অংশগ্ৰহণ কৰিব। তাতো আমি 45 মিনিট সময় তেখেতৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰণে ৰাখিছো। ইয়াৰ পাছত তেওঁ মূলতঃ চিলাপথাৰ নগৰখন যিহেতু অলপ ভিতৰুৱা হৈ আছে, গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিটো আমি জোনাই লিংক ৰোড কওঁ, সেই পথছোৱাতে জনগণ সমাৱেশিত হ'ব আৰু তাত আমি 45 মিনিট সময় ৰাখিছো তেখেতৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰণে। ইয়াৰ নেক্সট পৰৱৰ্তী স্থানটো হৈছে চিমেণ্ট চাপৰি। বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ থকা এই চিমেণ্ট চাপৰি অঞ্চলত আমি অলপ দীঘলীয়া সময় ৰাখিছো। তাত 3:30 বজাত তেওঁ গৈ উপস্থিত হ'ব আৰু তাত 1 ঘণ্টা সময় 3:30 পৰা 4:30 বজালৈকে চিমেণ্ট চাপৰি তেখেতৰ জন আশীৰ্বাদ যাত্ৰা হ'ব আৰু তাত যাত্ৰা সমাপ্ত কৰি তেখেতে জোনাই নগৰলৈ আগবাঢ়িব। জোনাই নগৰত কুলি তিনিআলিত তেখেত গৈ উপনীত হ'ব আৰু তাৰ আমি 1.5 ঘণ্টা সময় 5 বজাৰ পৰা 6:30 বজালৈকে 1.5 ঘণ্টা সময় ৰাখিছো জোনাই নগৰখনত এই জন আশীৰ্বাদ যাত্ৰাৰ যিটো সমাপন যাত্ৰা, সেই সমাপন যাত্ৰা তাত অনুষ্ঠিত কৰাৰ কাৰণে মই সকলোৰে সহায় সহযোগিতা, আনকি বিভিন্ন দল সংগঠন ই আমাক সমৰ্থন কৰে, অনুষ্ঠান প্ৰতিষ্ঠান আৰু আত্মসহায়ক গোটলৈকে সকলোকে মই ওলাই আহি বিভিন্ন আমাৰ নামঘৰসমূহ আছে, উপাসনাস্থলীসমূহ আছে, সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছো এই 16তম অসম বিধানসভা গঠনৰ এই নিৰ্বাচনত বিপুল ভোটত যাতে আমি জয়লাভ কৰিব পাৰো আৰু সকলোকে সেইদিনা আমি যি সময় নিৰ্ধাৰণ কৰি দিছো সেই সময়তে ওলাই আহি তেখেতক আৰু আমাক NDA এই যাত্ৰাত আমাক শুভেচ্ছা জনাবৰ কাৰণে, আশীৰ্বাদ জনাবৰ কাৰণে সকলোকে বিনম্ৰ আহ্বান জনাই
প্ৰথম কথা, ৰাস্তাৰ দুই কাষে শাৰী পাতি মানুহ থিয় হ'ব। আমাৰ অনুমান গোগামুখত প্ৰায় 25,000 মানুহ সমাৱেশিত হ'ব। এনেকে 25,000 মানুহ এঠাইত থিয় হ'বলৈ আমাৰ কোনো স্থান নাই। গতিকে গোগামুখ আমাৰ ধেমাজি জিলাত য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা মইনাপাৰালৈকে বিস্তৃত প্ৰায় 2-2.5 কিলোমিটাৰ ৰাস্তাৰ দুয়ো কাষে মানুহ সমাৱেশিত হ'ব আৰু তেখেতক আশীৰ্বাদ জনাব, সম্ভাষণ জনাব। ৰোড মেপটো মই আকৌ এবাৰ কৈ দিছো যে এটা নিৰবিচ্ছিন্ন যাত্ৰা ধেমাজিৰ এটা সীমাৰ পৰা আনটা সীমালৈ 130 কিলোমিটাৰ, এইটো সম্ভৱ নহয়। সেইকাৰণে ধেমাজি গোগামুখ, ধেমাজি, চিচি বৰগাঁও, কোলাজান, জোনাই লিংক ৰোড, চিমেণ্ট চাপৰি আৰু জোনাই, এই স্থানকেইটাতে বিশাল ৰোড শ্ব' অনুষ্ঠিত। আৰু ইয়াৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে 10টা বজাৰ পৰা 10টা 45লৈ গোগামুখ। ইয়াৰ পাছত 11টা 15ৰ পৰা 12টালৈ ধেমাজি, 12:30 পৰা 1টা 15লৈ চিচি বৰগাঁও, 1:30 বজাৰ পৰা 2টা 15লৈ কোলাজান। তাৰ পাছত 2টা 15লৈ কোলাজানত হোৱাৰ পাছত 2:30 বজাৰ পৰা মানে 3:15 2:30 বজাৰ পৰা 3:15 সেইটো চিলাপথাৰ, অৰ্থাৎ জোনাই লিংক ৰোডত হ'ব। চিলাপথাৰ জোনাই লিংক ৰোডত। তাৰ পৰা 3টা 15ৰ পৰা 15 মিনিট সময় লাগিব তেখেত চিমেণ্ট চাপৰি গৈ পাওঁতে। চ' 3:30 পৰা 4:30লৈকে চিমেণ্ট চাপৰি। ইয়াৰ পাছত তেখেতে জোনাইত গৈ পাব। জোনাইত 5 বজাৰ পৰা 6:30 বজালৈ আমি জোনাইত তেখেতৰ কাৰ্যসূচী ৰাখিছো। অন্যান্য যান বাহন বিলাক তেওঁলোকক আমাৰ ভলণ্টিয়াৰ থাকিব, ভলণ্টিয়াৰ বিলাকক তেওঁলোকে সহায় কৰিব অন্যান্য যান বাহন বিলাক যাতে পাৰ হৈ যাব পাৰে। আৰু এবাৰ আমি কোলাজান পোৱাৰ পাছত আমাৰ সমস্যা নাথাকে, কাৰণ কোলাজান গৈ পোৱাৰ পাছত 4 লেন আছে। 4 লেনৰ এটা চাইডহে আমি ইউজ কৰিম, এটা চাইডত যান বাহন বিলাক অহা যোৱা কৰি থাকিম। হয়, নহয়, আমি আৰক্ষীক আমি সহায় কৰিম আৰু সকলো স্থানতে আমাৰ স্বেচ্ছাসেৱক থাকিব। আৰু আমাৰ স্বেচ্ছাসেৱকসকলে নিয়মীয়া যান বাহন আছে, আমি তেওঁলোকে সহায় কৰিব। কিন্তু প্ৰেছ কনফাৰেন্সৰ যোগেদি সকলো লোকক মই এইটো আহ্বান জনাম, যিহেতু এইটো এটা বিশাল প্ৰায় লক্ষাধিক লোক সমাৱেশিত হ'ব, গতিকে যিসকল খুব এৰাব নোৱাৰা কাম নাথাকিলে কালি দিনটো মানে ৰাস্তাৰে দীঘলীয়া যাত্ৰা কৰা আৰু এই পথছোৱাত তেওঁলোকক অলপ এভইড কৰিবলৈ মই আহ্বান জনাম। অসুবিধাৰ সন্মুখীন নহয়, কাৰণ আমাৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে নিজৰ নিজৰ পৰীক্ষা হল বিলাকত তেওঁলোকে গৈ পাব। আমাৰতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হ'ব, ভিতৰুৱা কোনো ৰাস্তাত আমি নোসোমাও, আনকি চিলাপথাৰ নগৰলৈকো আমি নোসোমাও, ৰাষ্ট্ৰীয় ঘাইপথতেই হ'ব। গতিকে ৰাষ্ট্ৰীয় ঘাইপথটোহে ব্যস্ত হৈ পৰিব, অন্য অঞ্চল বিলাক নহয়। প্ৰত্যাহ্বান মই গম নাপাওঁ কাক ক'ত টিকেট দিছে, আৰু সেইটো কাৰণে ইমান গুৰুত্বও দিয়া নাই। গতিকে কিন্তু তেওঁলোকে টিকেটক লৈ ব্যস্ত থকাৰ সময়ত লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিছে হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ। আৰু এই আশীৰ্বাদ যাত্ৰাই এইটো প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখন তৃতীয়বাৰৰ কাৰণে অধিক সংখ্যাত আৰু অধিক মাত্ৰাত, অৰ্থাৎ আমাৰ আসনৰ সংখ্যাও বাঢ়িব আৰু আমাৰ জয়লাভৰ ব্যৱধানো বাঢ়িব। সেইটো ইতিমধ্যে পৰিস্ফুট হৈ পৰিছে। সেইটো আমাৰ দলৰ হাইকমাণ্ডে, দলে নেতৃত্ব সিদ্ধান্ত গ্ৰহণ কৰিব, দলে যাকে টিকেট দিব। নাই, এই বিষয়ে মই মানে কনচাৰ্ণ নহয়, তেওঁলোকৰ কথা। তেওঁলোকে একেলগ হ'ব পাৰে নোৱাৰে, উমৈহতীয়াভাৱে টিকেট দিয়ে নে তেওঁলোকে বেলেগে বেলেগে খেলে, এইটো তেওঁলোকৰ কথা।
তাৰ কাৰণে মই মানে চিন্তা কৰিবলগীয়া নাই।